মৰিগাঁও ঘোৰাবন্ধাত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা উপস্থিত কেশৱ মহন্ত আৰু অতুল বৰা দীৰ্ঘদিনৰ পিছত যেন এজিপি সভাত মানুহৰ সহযোগিতা দেখিবলৈ পোৱা গ'ল। ৰাইজৰ উপস্থিতিত আত্মহাৰা সভাপতি অতুল বৰাৰ মতে সকলো সমষ্টিত ৰাইজৰ সঁহাৰি ভাল, সংখ্যালঘু ৰাইজে সহযোগ কৰিছে। হয়, মাজত এদিন বাকী আছে নিৰ্বাচনী প্ৰচাৰলৈ। নিৰ্বাচনলৈ দিন আছে। 26 তাৰিখে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব। 26 তাৰিখে নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন 5টা সমষ্টিত হৈ গ'ল, তাত যথেষ্ট ভাল হৈছে আৰু আমাৰ প্ৰাৰ্থীসকল বিপুল ভোটত যে জয়লাভ কৰিব তাত কোনো সন্দেহ নাই। দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন আছে, যোৱাকালি পৰহি আমি বৰাকত আছিলোঁ। বৰাকতো একেই পৰিৱেশ, এটা সুকীয়া পৰিৱেশ। NDAৰ সপক্ষে প্ৰবল ঢৌ বলিছে আৰু ইয়াতো বলিছে। নগাঁৱত বা বাকী যিকেইটা সমষ্টিত আছে, দ্বিতীয় পৰ্যায়ত যিকেইটা সমষ্টিত হ'ব, সকলোতে এটা সুকীয়া পৰিৱেশ আৰু NDAৰ প্ৰাৰ্থীৰ সপক্ষে ঢৌ বলিছে। গতিকে আমি নিশ্চিত যে আমাৰ এই সমষ্টিৰ প্ৰাৰ্থীগৰাকী নিশ্চয় বহু ভোটত জয়লাভ কৰিব। ভাল হ'ব, বৰপেটাততো বহুত ভাল হ'ব। বিপুল ভোটত বৰপেটা আসনখনত আমি জয়লাভ কৰোঁ নাই, সেইটো ক'ব নোৱাৰোঁ। কিন্তু ৰাইজৰ যিটো হিউজ ৰেছপন্স মানুহৰ আৰু সকলো শ্ৰেণীৰ মানুহৰ, ধৰ্মীয় সংখ্যালঘুকে ধৰি যিটো ৰেছপন্স, এইটোৱে ধাৰণা এইটোৰ পৰা কৰিব পৰা যায় যে বিপুল ভোটত জয়ী হ'ব। আৰু সেই সমষ্টিত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি প্ৰচাৰ চলাইছে, মাননীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে চলাইছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 8-9খন সভা এইকেইদিনত লৈছে। কাৰণ এইটো লাষ্ট পেজত আছে, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী। গতিকে লাষ্ট পেজৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰীৰ যি সূচী, তেখেতৰ বহুকেইখন সভা তাত ইতিমধ্যে লৈছে। মই ভাবোঁ আৰু পৰিৱেশ যথেষ্ট সলনি হ'ব আৰু যথেষ্ট সংখ্যক লোকৰ আমি সমৰ্থন পাবলৈ সক্ষম হ'ম। মইতো সদায় আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে আমি 14খন আসনত প্ৰাৰ্থিত্ব দিছোঁ মিত্ৰজোঁটে। 11খনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছে, 2খনত অসম গণ পৰিষদ দলৰ আৰু 1খনত UPPLৰ। আমি আটাইখিনি নগাঁও লোকসভা সমষ্টি মাইনৰিটি ভোটটো আপোনাৰ 62 এবভ। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ পৰা কিমানখিনি আপোনালোকে মাইনৰিটি ভোট আপোনালোকে দিব পাৰিব? এইবাৰ মাইনৰিটি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলে সুকীয়া স্থিতি হয়তো গ্ৰহণ কৰিছে, নহ'লে নিৰ্বাচনী সভাবিলাকত এতিয়া আমি বৰাকলৈ যাওঁতে। মৰিগাঁৱৰ পৰা দীপজ্যোতি দাসৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ বাইপাছৰ সমীপত উদ্বোধন কৰা হ'ল বিজ্ঞানসন্মত শৰীৰ চৰ্চা কেন্দ্ৰ দ্য পিৰামিড। শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰাংশসহ সুপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। যোগাযোগ কৰক নিম্নলিখিত নম্বৰ 6001798729 6001804556।